Hello students, আজি মই তোমালোকক trigonometry problems বিলাকৰ second part to কৰাবলৈ ওলাইছো আমি যোৱাটো ক্লাছত problems type 1 problems খিনি solve কৰিছিলো তো আজি second type of problem বিলাক আমি কৰিবলৈ চেষ্টা কৰিম তো second type of problem বিলাকক আমি ক'ব পাৰো যে value putting question হল এতিয়া এই কোৱেশ্চন বিলা কেনেকৈ আহে চাবা মই তোমালোকক এটা দেখাই দিছো সাপোজ তোমালোকক দিয়া আছে যে sin 60 degree cos 30 degree plus cos 60 degree আৰু sin 30 degree তাৰ কাৰণে তোমালোকক যোনখন মই চাৰ্ট দিছিলো সেই চাৰ্টখন দৰকাৰ হ'ব এতিয়া তোমালোকে মোক কয় যে sin 30 ৰ মান কিমান sin 30 ৰ মান সবে জানে যে কি √3/2 হয় cos 30 কিমান cos 30 হৈছে √3/2 প্লাস cos 60 মানে কিমান half and sin 30 মানে হৈছে half হল এতিয়া এখানে যদি পূৰণ কৰো √3 * √3 কি হ'ব 3 হ'ব আৰু 2 পূৰণ 2 4 প্লাস 1/2 2 নহয় 4 হ'ব হল এতিয়া কি কৰিম এলসিএম লম এলসিএম কিমান হ'ব 4 হ'ব এটা কি হ'ব 3 + 1 তো এটো কি পালো 4/4 is equal to 1 so this is the answer বুজি পালা এই ভ্যালু পুটিং কোৱেশ্চন কেটা ইমান টান নহয় তোমালোকে যদি এবাৰ প্ৰেক্টিস কৰা সকলোৱে পাইবা বুজি পালা নে ওকে নেক্সট এটা দেখাই দিছো নেক্সট এটা চাবা তোমালোকে সেইখিনি মই ক্লিয়াৰ কৰি দিছো নেক্সট এটা চাবা যে কি কৈছে যে সাপোজ এনেকুৱা এটা কোৱেশ্চন দিছে যে কোৱেশ্চনটো হৈছে কি cos 60 degree cos 30 degree plus sin 60 degree তাৰপিছত sin 30 degree এতিয়া কি আছে cos 60 মানে কিমান cos 60 মানে হৈছে √3/2 cos 60 মানে √3/2 নহয় cos 60 মানে হৈছে half cos 30 মানে হৈছে √3/2 হয় sin 60 মানে হৈছে √3/2 আৰু sin 30 মানে হৈছে half তো এটা কি হ'ল 3/4 plus 3/4 হয় ঠিক আছে এতিয়া যেহেতু তলটো একে তো আমাৰ এলসিএম 4 হ'ব ওপৰত কি হ'ব 1√3 2√3 তো কিমান হ'ব মানে দুটা √3 আছে ন 2√3/4 এই 2 ৰে 4 কাটা দুবাৰ যাব তো কিমান হ'ব आंसर √3/4 বুজি পাইছা সকলোৱে ওকে আমি নেক্সট এটা কোৱেশ্চনলৈকে মুভ কৰিছো এইটো কোৱেশ্চন হৈছে
এনেকুৱা ধৰণৰ যে যদি এইটো দিয়া থাকে চোৱা যে কি কুৱেশ্যন 2 sin square 30 tan 60 degree minus 3 cos square 60 তাৰপিছত sec square 30 এতিয়া চোৱা sin 30 মানটো কিমান স্কয়াৰটো বাদ দিয়া এতিয়া জাস্ট কোৱা যে sin 30 মান কিমান sin 30 মান হৈছে কিমান জানো আমি 1/√2 হোল স্কয়াৰ থকা কাৰণে হোল স্কয়াৰটো দিলো হল পূৰণ tan 60 মান কিমান √3 হৈছে 3 cos 60 আৰু cos 60 মানে কিমান cos 60 মানে হৈছে 1/2 তো 1/2 হোল স্কয়াৰ sec 30 কা উল্টা আছিলে cos 30 উল্টা তো এটো কি হ'ব 2√3 হোল স্কয়াৰ হল এতিয়া কি কৰিম সলভ কৰিম চোৱা এটা কি হ'ব 2 হেতু কিমান হ'ব 4 into √3 তাৰপিছত কি হ'ব 3 into 1/4 into 2 স্কয়াৰ মানে কিমান 4 আৰু এটো মানে কিমান 3 হল তেতিয়া হলে এটো কি হ'ব চোৱা নেক্সট কি কৰিম এই 2 ৰে ইয়াক কাটিলো দুবাৰ 3 ৰে ইয়াক কাটিব পাৰা এটোৰে এটো কাটিব পাৰা তো কিমান হল √3/2 -1 বা এটো যদি আমি এলসিয়াম তো লও যদি 2 এটা এলসিয়াম লও তো কিমান হ'ব √3/2 this is the answer বুজি পাইছা না সকলে বুজি পাইছা কেনেকৈ কৰিছো সকলে বুজি পাইছা না সকলে বুজি পাইছা any doubt okay next তোমালোকে মোক ক'ব লাগিব যেনে কিছুমান কেনেকুৱা ধৰণৰ মেথছ আহে জানানে কিছুমান তোমাৰ এনেকৈ দিয়া থাকিব যেনে তোমাৰ সাপোজ prove that প্ৰমাণ কৰা হিচাপত থাকিব পাৰে এনেকৈ প্ৰমাণ কৰা হিচাপত থাকিব পাৰে আৰু প্ৰমাণ কৰা হিচাপত কেনেকৈ থাকে যে সাপোজ cos 30 degree plus sin 60 degree by 1 plus cos 60 degree plus sin 30 degree ইয়াৰ ভ্যালুটো দিয়া আছে √3/2 তো আমি এটো প্ৰুভ কৰিব লাগে কেনেকৈ কৰিম চাবা মিলম লেফট হ্যান্ড সাইড সো cos 30 মানে কিমান √3/2 sin 60 কিমান √3/2 হল তাৰপিছত চোৱা 1 plus cos 60 মানে কিমান হাফ plus sin 30 মানে কিমান হাফ এতিয়া চাবা উপৰটোত কি কমন লম দুইটো এলসিয়াম হ'ব √3 2√3 হল এটা তলৰ পাৰ্টটো চোৱা দুই এটা কমন ললো ইয়াত একো নাই মানে কিমান এক আছে
যদি একৰ লগত 2 পূৰণ কৰিবলৈ কৰোঁ তো মানে ওপৰতো কি হ'ব 2 এটা আহিব প্লাছ 1 প্লাছ 1 হ'ল তাৰপিছত কি কৰিম এই 2ৰে ইয়াক কাটিলোঁ তো কি হ'ল ওপৰত থাকিলে অনলি √3 এতিয়া তলত থাকিলে 4/2 তো যদি কাটো দুবাৰ গ'ল তো কি পালোঁ √3/2 প্ৰুফ হৈ গ'ল মানে কি প্ৰমাণিত হৈ গ'ল হ'ল বুজি পাইছা সকলোৱে বুজি পাইছা সকলোৱে বুজি পাইছানে সকলোৱে বুজি পাইছা অ'কে নেক্সট কেনেকুৱা টাইপৰ আহিব পাৰে সাপোজ এনেকুৱা টাইপৰ আহিব পাৰে যে ফাইণ্ড দ্য ভেলু অফ থিটা মানে কি থিটাৰ মান নিৰ্ণয় কৰা থিটাৰ মান নিৰ্ণয় কৰা থিটাৰ মান নিৰ্ণয় কৰিব দিব পাৰে কেনেকৈ থাকিব সাপোজ মই তোমালোকক এক্সাম্পল দিছোঁ যে 2 sin twice theta ইকুৱেল টু সাপোজ 3 দিয়া আছে √3 দিয়া আছে হ'ল তো থিটাৰ মান কিমান হ'ব আমি উলিয়াব লাগে এতিয়া চোৱা 2 এতিয়া কি কৰিম এই 2 ইপিনে লৈ যাম √3/2 হ'ল এতিয়া তোমালোকে মোক কোৱা যে sin twice theta sin কিমানৰ মান √3/2 sin 60 মান √3/2 তো sin 60 ডিগ্ৰী তো মানে কি হ'ল twice theta ইকুৱেল টু 60 ডিগ্ৰী তো থিটাৰ মানটো কি পালোঁ 30 ডিগ্ৰী পাৰিবা এনেকুৱা টাইপৰ অংক আহিলে পাৰিবা অ'কে তোমালোকে এটা হোমৱৰ্ক কৰিবা হোমৱৰ্কটো হ'ল সাপোজ 2 cos 60 theta ইকুৱেল টু 1 ইয়াতে থিটাৰ মান নিৰ্ণয় কৰা মোক কমেণ্ট ছেকশ্যনত জনাই দিবা থিটাৰ মান কিমান হ'ব হ'ল নেক্সট আৰু কেনেকুৱা আহিব পাৰে যেনেকুৱা আহিলেও আমি চব প্ৰুভ কৰিব পাৰিম অ'কে এটা কুৱেশ্যন দিয়া আছে কি যে এইটো কুৱেশ্যন এনেকৈ দিয়া আছে যে sin a minus b ইকুৱেল টু আছে তোমাৰ হাফ দিয়া আছে নেক্সট cos a plus b ভেলুটো দিয়া আছে হাফ তো সুধিছে যে a আৰু bৰ মান নিৰ্ণয় কৰা এইটো চাবা এতিয়া sin a plus b solution দেই sin a plus b এটা sin কিমানৰ মান হাফ sin 30 হ'ল মানে কি পালো a plus b মানে কিমান পালো আমি 30 পালো হ'ল নেক্সট কি আছে a minus নেকি sorry এইটো minus this is not plus
this is not plus, this is minus. তাৰপিছত next কি আছে cos a plus b equal to 60. তো কি হ'ব cos a plus b cos কিমানৰ মান 60 নহয় তো কি আছে 1/√2 আছে তো মানে কি মানে কথাটো হৈছে যে cos 60 1/√2 হয় তো মানে কি পালো a plus b কিমান পালো a plus b কিমান পালো 60 পালো suppose this is equation 1 this is equation number 2 তো কি হয় a plus b is equal to 60 আৰু a minus b is equal to 30 এটা যদি দুইটা যোগ কৰি দিও কেন বা twice a is equal to 90 তো a এর ভ্যালু কেন পালো 45 ঠিক আছে যদি a ভ্যালু 45 হয় তো b তো কেন পাম a plus b কিমান আছে 90 আছে না 90 না 60 আছে 60 আছে তো কি হ'ব b ইকুয়াল টু কিমান হ'ব 60 minus 45 কিমান হ'ব 15 তো মানে কি পালো a ভ্যালু তো পালো 45 আৰু b ভ্যালু তো পালো 15 বুজি পালা এনেকুৱা এটা টাইপৰ কোৱেশ্চন আহিব পাৰে বুজি পাইছা এইখিনি হৈছে সেকেন্ড টাইপৰ কোৱেশ্চনৰ সলিউশন বা এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ উপৰি আমি যেতিয়া থাৰ্ড টাইপৰ কোৱেশ্চনখিনি কমপ্লিট কৰিম তাৰ পিছত এডিশনাল কোৱেশ্চন যিমান আছে ট্ৰিগনোমেট্ৰিৰ ওপৰত সেইখিনি সলভ কৰিম তো আজিলৈ ইমানে আমি নেক্সট ক্লাছত আকৌ লগ পাম